Hello everyone, welcome to Shiksha Setu YouTube channel. Assam SCRT DLED PET Entrance Tester Second Round Counseling or Vacancy List ওলালে নেকি আৰু এতিয়া ক'ত কিমান চিট খালি আছে বা এতিয়া কি কৰিব লাগিব নে আকৌ কাউন্সেলিং কৰিব লাগিব সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰা হৈছে। এতিয়া চাওক এইখন লিষ্টত দিয়াই আছিলে যে পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট 9 তাৰিখ 8 মাহ 2025 আজি 10 তাৰিখ হৈ গৈছে। গতিকে 10 তাৰিখলৈকে কোনো তেনেকুৱা পাব্লিছ কৰা নাই এতিয়ালৈকে ভেকেঞ্চি লিষ্ট। গতিকে যদি কৰা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব আৰু কৰিব লগাটো একো নাই কাৰণ ভেকেঞ্চি লিষ্টখন ওলালেওনো কৰিব লগা কি আছিলে কাৰণ আপোনালোকে কাউন্সেলিংটো কৰি থৈছেই আৰু ছেকেণ্ড কথা হৈছে কি কাউন্সেলিং আকৌ কৰিব নালাগে। যিখন আপুনি প্ৰথমতে আমাৰ যিটো ডেট দিছিলে সেই ডেটটোতে কাউন্সেলিং হৈ গৈছে। এই যিটো 29 তাৰিখ 7 মাহ 2025 পৰা 1 তাৰিখ 7 মাহ 2025 লৈকে যিটো টাইম দিছিলে সেই টাইমটোতে সকলোৰে কাউন্সেলিং হৈ গৈছে অলৰেডি। তো গতিকে নেক্সট টাইম আমি ছেকেণ্ড কাউন্সেলিং হওক থাৰ্ড ৰাউণ্ড কাউন্সেলিং হওক আমি কোনো কাউন্সেলিং কৰাৰ দৰকাৰ নাই। গতিকে পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট যিখন এতিয়ালৈকে ওলোৱা নাই গতিকে আপোনালোকে একো কৰিব দৰকাৰ নাই। আপোনালোকে কাইলৈ অৰ্থাৎ 11 তাৰিখ 8 মাহ 2025 তাৰিখে যিখন ছেকেণ্ড ৰাউণ্ডৰ কাট অফ মাৰ্ক সেইখন দেখি পাব আৰু তাতে আপোনালোকে গম পাব আপোনালোকে চিট পাইছে নে নাই। গতিকে কৰিব লগা একোৱেই নাই, মাত্ৰ কাইলৈ দিনটোৰ বাবে ৰওক। কাইলৈ আপোনালোকৰ ছেকেণ্ড ৰাউণ্ডৰ যিটো কাট অফ মাৰ্ক সেইটো আপোনালোকে দেখি পাব, আপোনালোকে চিলেক্ট হৈছে নে নাই সেয়া আপোনালোকে গম পাব আৰু যদিহে চিলেক্ট হৈছে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙত তেতিয়াহ'লে আপোনালোকে 12 তাৰিখে গৈ পেলাই আপোনালোকে এডমিশ্যনবিলাক ল'ব লাগিব। ভিডিঅ'টোত সিমানখিনিয়ে আছিলে ক'বলৈ আৰু DLED আপডেট যদি কিবা ভিডিঅ' পাই থাকিব হয় মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব।